নমস্কাৰ, আপোনালোকে চাই আছে স্পৰ্টছ নিউজ আছাম ইউটিউব চেনেল। তো ইণ্ডিয়া এ আৰু অষ্ট্ৰেলিয়া এৰ মাজত যি আনঅফিচিয়েল চিৰিজ চলি আছে 3খন ODI মেটচ, তাৰে ভিতৰত প্ৰথমখন ODI মেটচ অনুষ্ঠিত হৈ যায় আজি। আৰু প্ৰথমখন ODI মেটচত ইণ্ডিয়া এ অষ্ট্ৰেলিয়া এক 171 ৰানত পৰাস্ত কৰে। মেচখন অনুষ্ঠিত হৈছিল কানপুৰত আৰু প্ৰথমে ইণ্ডিয়াই বেটিং কৰিছিলে। নিৰ্ধাৰিত 50 অভাৰত 413 ৰানৰ বিশাল স্ক'ৰ কৰিছিলে 6টা উইকেটত। ইণ্ডিয়াই আৰু অষ্ট্ৰেলিয়াই 414 ৰানৰ টাৰ্গেট দিছিলে, কিন্তু অষ্ট্ৰেলিয়াই 242 ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পেলালে 33 অভাৰ 1 বলত। আৰু এই মেচখন 171 ৰানত পৰাস্ত হয় অষ্ট্ৰেলিয়া। ইণ্ডিয়াৰ বেটিং আজি খুব সুন্দৰ আছিলে। মই আগৰ ভিডিঅ'টোত এই বিষয়ে জনাইছিলে বেটিঙৰ প্ৰদৰ্শন। প্ৰিয়াংশ আৰিয়াই 101 ৰান, প্ৰভসিমৰন সিং 56 ইয়াৰ্ছাৰে 110 ৰান। ৰিয়ান পৰাগো খুব সুন্দৰ খেলিছে। আজি মেচখনত 67 ৰান কৰিছিল 5টা ফ'ৰ 5টা ছয়ৰ সহায়ত। লগতে আয়ুষ বদনী, গোটেইকেইগৰাকী খেলুৱৈ খুব সুন্দৰ বেটিং কৰিছিলে, যাৰ ফলত 413 ৰান কৰিবলৈ সক্ষম হৈছিল ইণ্ডিয়াই। আৰু এই মেচখনত শ্ৰেয়স আয়াৰে 110 ৰান কৰি এই মেচখনত প্লেয়াৰ অফ দ্য মেচ পাইছে শ্ৰেয়স আয়াৰে। ইণ্ডিয়াৰ বেটিং প্ৰদৰ্শনৰ লগতে বলিং প্ৰদৰ্শনো খুব সুন্দৰ হৈছে এই মেচখনত। 242 ৰানতে যিহেতু অষ্ট্ৰেলিয়াক অল উইকেট আটাইকেইটা উইকেট অষ্ট্ৰেলিয়াৰ ল'লে 33 অভাৰ 1 বলতে। বলিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, য়ুধবীৰ সিঙে 4 অভাৰ 37 ৰান দি এটা উইকেট লাভ কৰিছে। গুৰজামপ্ৰীত সিং 5 অভাৰ 40 ৰান দি এটা উইকেট লাভ কৰিছে। সিমৰনজিৎ সিঙে 4 অভাৰ 27 ৰান দি এটা উইকেট লাভ কৰিছে। আয়ুষ বদনীয়ে 4 অভাৰ 18 ৰান দি এটা উইকেট লাভ কৰিছে। ৰবি বিষ্ণই 8 অভাৰ 49 ৰান দি 2টা উইকেট লাভ কৰিছে। লগতে নিশান্ত সিন্ধুৱে 6 অভাৰ 1 বলত 50 ৰান দি 4টাকৈ উইকেট লাভ কৰিছে। আৰু সূৰ্যাংশ ছেত্ৰীয়ে 2 অভাৰ 17 ৰান দিছে। তো বলিং প্ৰদৰ্শনো খুব সুন্দৰ হৈছে, বিশেষকৈ আয়ুষ বদনীয়ে অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ বুলি ক'ব লাগিব। 4 অভাৰ 18 ৰান দি এটা উইকেট লাভ কৰাৰ লগতে অৰ্ধশতক ৰানো কৰিলে বেটিঙত আয়ুষ বদনীয়ে। তো এই মেচখনত বলিং আৰু বেটিং দুয়োটা প্ৰদৰ্শনেৰে উজলিল ইণ্ডিয়া টীমটো আৰু অষ্ট্ৰেলিয়াক প্ৰথমখন মেটছত 171 ৰানত পৰাস্ত কৰে। এতিয়া আৰু দুখন মেচ বাকী ৰৈছে, দুখন ODI বাকী ৰৈছে এই চিৰিজটোৰ। দ্বিতীয়খন যি ODI আছে, সেই দ্বিতীয়খন ODI 3 অক্টোবৰ তাৰিখে আছে, কানপুৰতে অনুষ্ঠিত হ'ব মেচখন। আজি মেচখনত যিহেতু ৰিয়ান পৰাগো খুব সুন্দৰ খেলিছে, 67 ৰান কৰিছে। লগতে আশা কৰিছিলোঁ বলিঙো দিবলৈ চান্স পাব আৰু বলিঙৰো সুবিধা পাব আৰু বলিঙতো খুব সুন্দৰ প্ৰদৰ্শন কৰি উইকেট ল'ব বুলি আশা এটা আছিলে, কিন্তু সেই সুবিধাটো ৰিয়ান পৰাগক দিয়া নহ'ল। যিহেতু বলাৰ বহুত আছেই টীমটোত, গতিকে ৰিয়ান পৰাগে সেই সুবিধাটো নাপালে। এনেই ঘৰুৱা যি খেল অসমৰ হৈ যি ৰিয়ান পৰাগে খেলে, প্ৰত্যেকখন মেটছতে ৰিয়ান পৰাগে বল দিয়ে, লগতে ৰিয়ান পৰাগে উইকেটো লয়, ভাল প্ৰদৰ্শনো কৰে বলিঙত। নিশ্চয়কৈ এই মেচখনতো যদি ৰিয়ান পৰাগক এটা সুবিধা দিলে হয় বল কৰাৰ, তেতিয়াহ'লে নিশ্চয়কৈ ৰিয়ান পৰাগে বলিঙো খুব সুন্দৰ কৰিলে হয়। ৰিয়ান পৰাগৰ বলিঙো খুব সুন্দৰ হয়, এগৰাকী অলৰাউণ্ডাৰ হয় ৰিয়ান পৰাগ, কিন্তু বলিঙত সিমান সুবিধা নাপায় অসমৰ বাহিৰত যেতিয়া ৰিয়ান পৰাগে খেলে। বাৰু যিয়ে নহওক, ৰিয়ান পৰাগে যিটো সুবিধা পাইছে বেটিঙত, সেই বেটিঙতে ভাল প্ৰদৰ্শন কৰি দেখুৱালে। তো এতিয়া নেক্সট যি 3 অক্টোবৰ তাৰিখে এখন মেচ আছে আৰু 5 অক্টোবৰ তাৰিখে এখন মেচ আছে, দুখন যি ODI বাকী ৰৈছে, এই দুখনতো ৰিয়ান পৰাগে খুব সুন্দৰ খেলক, ভাল খেলক, সেইটো আশা কৰিছোঁ। তো এইটো ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। বাকী মেচ কেইখনৰ আপডেট লৈ আহিম, চাই থাকিব ভিডিঅ'বিলাক, আৰু ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।